নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 15 এপ্ৰিল আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই তথ্য প্ৰকাশ পাইছে। জনাইছো ২৬ তাৰিখ খবৰ। দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰপেটা সত্ৰৰ বৰ্ষফল গণনা প্ৰকাশ কৰা হৈছে আৰু অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পুনৰ মুখ্যমন্ত্ৰী চকীত বহিব হিমন্ত বিশ্ব শৰ্মা। বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাৰ ভৱিষ্যতবাণী আৰু ৮৫ৰ পৰা ৯০খন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে আৰু দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰপেটা সত্ৰৰ বৰ্ষফল গণনা প্ৰকাশ কৰা হৈছে আৰু তাতেই ভৱিষ্যতবাণী কৰা হৈছে যে অসমত দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। পুনৰ মুখ্যমন্ত্ৰী চকীত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দ্বিতীয়বাৰলৈ অসমত চৰকাৰ গঠন কৰিব বিজেপি আৰু তাতে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। নতুন ভাৰতৰ নতুন সংসদ ৮৫০খনলৈ বৃদ্ধি পাব লোকসভাৰ আসন। মহিলাৰ বাবে সংৰক্ষিত হ'ব ৩৩% আসন। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক। ভাৰতীয় গণতন্ত্ৰত নতুন যুগৰ সূচনা কৰা হ'ব। সংসদীয় ইতিহাসত আঁকিব এক বৃহৎ পৰিৱৰ্তন। ৮৫০খন আসনেৰে নতুন ৰূপ ল'ব এইবাৰ লোকসভাই। ৫৪৩ৰ পৰা ৮৫০খন আসনলৈ চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। অধিক শক্তিশালী হ'ব দেশৰ সংসদীয় ব্যৱস্থা। লোকসভাত ৩৩% আসন কেৱল মহিলাৰ বাবে হ'ব সংৰক্ষিত আৰু দেশৰ শাসনত এইবাৰ নাৰীৰ শক্তিশালী অংশগ্ৰহণ। আসন সংৰক্ষণেৰে বৃদ্ধি পাব মহিলা প্ৰতিনিধিত্ব আৰু আসন সংৰক্ষণেৰে এইবাৰ বৃদ্ধি পাব মহিলা প্ৰতিনিধিত্ব। জনসংখ্যাৰ অনুপাতে বৃদ্ধি পাব এইবাৰ আসন। ৰাইজৰ সমস্যা সমাধানৰ লক্ষ্যৰে এইবাৰ সংসদত বাঢ়িব আসনৰ সংখ্যা। নাৰী শক্তিক অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে এইবাৰ ঐতিহাসিক সংৰক্ষণ কৰা হ'ব। ভাৰতীয় গণতন্ত্ৰত হ'ব এইবাৰ নতুন যুগৰ সূচনা। সংসদীয় ইতিহাসত আঁকিব এক বৃহৎ পৰিৱৰ্তন। ৮৫০খন আসনেৰে নতুন ৰূপ ল'ব এইবাৰ লোকসভাই। ৫৪৩ৰ পৰা ৮৫০খন আসনলৈ চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কংগ্ৰেছক লগ এৰা নাই দুৰ্ভাগ্যই, দলটোক কালে পাইছে। বৰপেটা সত্ৰৰ গণনাত এইবাৰ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। এক ডাঙৰ খবৰ জনাইছোঁ বৰপেটা সত্ৰৰ গণনাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। কংগ্ৰেছৰ বাবে নাই কোনো সুখবৰ। কংগ্ৰেছক লগ এৰা নাই এইবাৰ দুৰ্ভাগ্যই। কংগ্ৰেছৰ বাবে নাই কোনো সুখবৰ। কংগ্ৰেছক লগ এৰা নাই দুৰ্ভাগ্যই আৰু কংগ্ৰেছক এইবাৰ কালে পাইছে বুলি বৰপেটাৰ বৰ্ষফল গণনাত প্ৰকাশ পাইছে সূত্ৰ আৰু সুদিন ঘূৰাই পাবলৈ লাগিব বহু বছৰ কংগ্ৰেছৰ আৰু সত্ৰৰ গণনাত স্পষ্ট ইংগিত পোৱা গৈছে। বৰপেটা সত্ৰৰ গণনাত পোহৰলৈ আহিল এই ভয়ংকৰ তথ্য। বৰপেটা সত্ৰৰ গণনাত এইবাৰ পোহৰলৈ আহিছে কংগ্ৰেছৰ দুৰ্দশাৰ কথা। কংগ্ৰেছৰ বাবে নাই কোনো সুখবৰ। কংগ্ৰেছক লগ এৰা নাই দুৰ্দশাই আৰু কংগ্ৰেছক এইবাৰ কালে পাইছে বুলি মন্তব্য কৰা হৈছে। সুদিন ঘূৰাই পাবলৈ কংগ্ৰেছৰ লাগিব বহু বছৰ আৰু সত্ৰৰ গণনাত স্পষ্ট হৈছে এই ইংগিত। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা। সৰ্বোচ্চ ন্যায়ালয়ে বান্ধি দিলে সময়সীমা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা। সৰ্বোচ্চ ন্যায়ালয়ে বান্ধি দিলে সময়সীমা আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ ট্ৰানজিট জামিন স্থগিত সৰ্বোচ্চ ন্যায়ালয়ত। পৱন খেৰালৈ ৩ সপ্তাহৰ সময় বান্ধি দিলে সৰ্বোচ্চ ন্যায়ালয়ে। অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপন কৰিছিল বহু অভিযোগ পৱন খেৰাই আৰু একেলগে ৩খনকৈ দেশৰ সক্ৰিয় পাছপৰ্ট থকা বুলি আনিছিল গুৰুতৰ অভিযোগ। আমেৰিকা, ডুবাই আদিত কোটি টকাৰ সম্পত্তি কোম্পানী থকা বুলি দাবী কৰিছিল পৱন খেৰাই আৰু প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ
CMDৰ ৰিণিকী ভূঞাই তৰিছিল গোচৰ আৰু এই গোচৰৰ পিছতেই বিপদত পৰিছে এইবাৰ কংগ্ৰেছ নেতা পৱন খেৰা যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা সৰ্বোচ্চ ন্যায়ালয়ে বান্ধি দিলে সময়সীমা আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ ট্ৰানজিট জামিন স্থগিত সৰ্বোচ্চ ন্যায়ালয়ত আৰু যিকোনো মুহূৰ্ততে এইবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা সৰ্বোচ্চ ন্যায়ালয়ে বান্ধি দিছে সময়সীমা জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিহাৰত বিজেপিৰ আধিপত্য বিজেপিৰ সম্ৰাট চৌধুৰীলৈ এইবাৰ বিহাৰৰ শাসনভাৰ এক ডাঙৰ খবৰ জনাইছোঁ বিহাৰত বিজেপিৰ আধিপত্য বিজেপিৰ সম্ৰাট চৌধুৰীলৈ বিহাৰৰ শাসনভাৰ বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হ'ব এইবাৰ সম্ৰাট চৌধুৰী বিজেপি বিধায়নী দলৰ নেতা নিৰ্বাচিত সম্ৰাট চৌধুৰী বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিছে সম্ৰাট চৌধুৰীয়ে 2 দশকৰ কাৰ্যকালৰ অন্ত পৰিছে বিহাৰত আৰু এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ৰাজনীতিত সক্ৰিয় হ'ব নীতিশ কুমাৰ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰু মন্ত্ৰীসভাত বিশেষ সালসলনিৰ সম্ভাৱনা নাই বুলি এতিয়া শুনিবলৈ পোৱা গৈছে বাহাত থাকিব পাৰে বেছিভাগ পুৰণি মন্ত্ৰী আৰু শিৱৰাজ সিং চৌহানৰ উপস্থিতিত হৈছে চূড়ান্ত সিদ্ধান্ত সম্ৰাট চৌধুৰীৰ নেতৃত্বত নতুন ৰাজনৈতিক যুগৰ সূচনা কৰা হ'ব আৰু বিহাৰত বিজেপিৰ আধিপত্য বিজেপিৰ সম্ৰাট চৌধুৰীলৈ এইবাৰ বিহাৰৰ শাসনভাৰ বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হ'ব সম্ৰাট চৌধুৰী বিজেপি বিধায়নী দলৰ নেতা নিৰ্বাচিত সম্ৰাট চৌধুৰী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত লৈছে সম্ৰাট চৌধুৰীয়ে